বাবা জেঠাই কি হ'ল থৰ লাগিলি যে নাই তই কোৱা কথাখিনিকে ভাবিছো এতিয়া ইয়াত থৰ লাগি থাকিব নালাগে তুমি এপাক ভিতৰলৈ যোৱা মানুহটোৱে কি হৈছে কাকোৱেই নকয় মোৰ কিন্তু ভয়হে লাগিছে আমাৰতো ভিতৰলৈ যোৱা অনুমতি নাই তুমি গ'লে হয়তো একো নক'ব মই নাই নাই দেউতাই তোমালোক দুয়োটাকে বাহিৰতে থাকিবলৈ কৈছে ককাই ডেফিনেটলি কথাটো গম পাইছে নহ'লে এনেকুৱা কিয় কৰিব আমাকো যাবলৈ মানা কৰিছে কথাটো কি সেই ৰহস্যটোকে মই উলিয়াব পৰা নাই দেউতাই অৰুন্ধতীক বোৱাৰী হিচাপে পাই আমাক সকলোকে পাহৰিলে এতিয়া দেউতাৰ একমাত্ৰ বিশ্বাসী মানুহ হ'ল অৰুন্ধতী তাই যি কয় সেয়াই সঁচা জেঠাই মই আজিয়ে মুম্বাইলৈ যাম খাটাং হেৰো দেউতাই ইয়াৰ ডাক্তৰৰ নামেই শুনিব নোখোজে তই আকৌ মুম্বাইলৈ লৈ যাওঁ মই ককাক মুম্বাইলৈ নিয়াৰ কথা কোৱা নাই জেঠাই নিজে যোৱাৰ কথাটোহে কৈছো দেউতাৰ এনেকুৱা এটা অৱস্থাত তই আকৌ মুম্বাইলৈ যাওঁ কিয় মই মোৰ ইয়াত একো নহ'ব জেঠাই মোৰ আগৰ চাকৰিটোৱে ভাল আছিল মই আকৌ তাত জইন কৰাটোৱে ভাল হ'ব হেৰা বাপা এইবোৰ কি কৈ গ'ল তাকে দেউতাক এইটো অৱস্থাত সি মুম্বাই যোৱাৰ কথা কৈ গ'ল যে সকলো ঠিকে আছেতো জানো আৰু আজিকালি বাবাৰ কাণ্ড কাৰখানাবোৰ দেখি মোৰ ইয়ালৈ চিন্তাহে হয় আপুনি কোৱা কথাবোৰ সঁচা মই বৰ দুখিত বোৱাৰী আজি মই গম পালো মোৰ জীৱনটো অথলে গ'ল এটা ভুল ধাৰণাই জীৱনটো পাৰ কৰি দিলে ককা মই ভবা নাছিলো ইমান নীতি আদৰ্শৰ মাজত থাকি আনক অন্যায় নকৰি জীৱনৰ শেষ পৰ্যায়টো এনে হ'ব বুলি এই আচলতে সততাৰ উপহাৰ আনৰ অহিত চিন্তা নকৰা মানুহটোৰ আজি এই অৱস্থাত মই তোমাক ক্ষমা খুজিছো অৰুন্ধতী ককা এইবোৰ আপুনি কি কৈছে এনেকুৱা নকৰিবচোন নহয় আচলতে মই তোমাৰ দেউতাক দত্তক কথা দিছিলো কিন্তু মই মোৰ কথা ৰাখিব নোৱাৰিলো প্ৰথমবাৰৰ বাবে মোৰ মুখৰ কথা মিছা প্ৰমাণিত হ'ল মই হাৰি গলো আপুনি তেনেকৈ কিয় কৈছে ককা আপুনি হাৰি যোৱা নাই এদিন মোৰ ল'ৰা শান্তনুৰ শিখাৰ এক্সিডেণ্ট হ'ল একেখন গাড়ীৰে তোমাৰ মাৰাৰ জীৱনটো কাইলৈ গ'ল তোমাকো ঘূণীয়া কৰিলে আমাৰ ঘৰখনৰ লগতে তোমালোকৰ ঘৰখনো দুৰ্ভগীয়া হ'ল আজি পুনৰবাৰ মোৰ নাতিটোৱে তোমাৰ জীৱনটো ধ্বংস কৰিলে মোৰ মান মৰ্যাদা ভৰিৰে মোহাৰি শেষ কৰি পেলালে ধিক্কাৰ এই জীৱন ধিক্কাৰ এই জীৱন মই বাবা এনে বুলি ঘনক্ষৰ জনা হলে তোমাৰ জীৱনটো কেতিয়াও ধ্বংস নকৰিলোহেঁতেন অন্ধকাৰৰ মাজলৈ ঠেলি নিদিলোহেঁতেন দত্তক মই কথা নিদিলোহেঁতেন এইবোৰ দেখি তাৰ আত্মাই চাগৈ মোক হাও দিছে আপোনাৰ গাত অলপো দুখ নাই ককা আপুনি এনেকুৱা কথা নকব আনক নাজানিলেও মই আপোনাক জানো আপোনাৰ আদৰ্শ মই সদায় সন্মান কৰি আহিছো আপুনি যি আদৰ্শৰে এই ঘৰখন বা এখেতক আগুৱাই নিম বুলি ভাবিছিল এখেতে কিন্তু সেই আদৰ্শবিলাক অলপো বুজি নাপালে মোৰ জীৱনত চাগে পোহৰ নাই গতিকে মিছা আশা কৰি লাভ নাই ভগৱানে নিদিলে আপুনি চেষ্টা কৰি কি কৰিব ককা চাওক মই বহুত ভাবি চিন্তি আপোনাক চৌধুৰীৰ সৈতে কথা পাতিবলৈ দিলোঁ আচলতে বৰ্তমান বৰ্ণৱে অতি স্বাৰ্থপৰভাৱে কেৱল নিজৰ জীৱনটোৰ কথা ভাবি ঘৰৰ সকলোৰে জীৱন বিপথে পৰিচালিত কৰি আছে এখেতে শ্ৰুতিৰ লগত জীৱনটো পাৰ কৰিব খোজে গতিকে সেয়ে হওক মই মাজত নুসুমাও মই ভাবিছো
মই এইখন ঘৰ এৰি গুচি যাম। আপুনি অনুমতি দিব বুলি আশা কৰিলো ককা। স্যাৰ অঁ এখেত আহিছে। আহক আপুনি বহকচোন প্লিজ। বহক। আপুনি চৌধুৰীক লগ পালে? অঁ পালোঁ। তেখেতৰ আগত সকলোবোৰ কথাই ক'লোঁ। তেখেতক লগ পাই এনেকুৱা লাগিল সাংঘাতিক ব্যক্তিত্ব থকা এজন ব্যক্তি। তেখেতৰ নাতি হৈ এনেকুৱা কাম ভাবিবই বেয়া লাগে। ভাল মানুহৰ ঘৰতো এনেকুৱা সন্তান জন্ম হয়নে? আপুনি ঠিকেই কৈছে। কথাবোৰ তেখেতক স্পষ্টকৈ ক'লোঁ, কিন্তু ভাল কৰিলোঁ নে বেয়া কৰিলোঁ সেইটোহে ধৰিব পৰা নাই। মানে এই বয়সত মানুহজনক কথাবোৰ জনোৱাটো উচিত হৈছেনে? চাওক, মই বহুত ভাবি চিন্তি আপোনাক চৌধুৰীৰ সৈতে কথা পাতিবলৈ দিলোঁ। আচলতে বৰ্তমান বৰ্ণৱে অতি স্বাৰ্থপৰভাৱে কেৱল নিজৰ জীৱনটোৰ কথা ভাবি ঘৰৰ সকলোৰে জীৱন বিপথে পৰিচালিত কৰি আছে। আৰু মই জানো যে বৰ্ণৱে কেৱল ককাকৰ কথা মানি চলে। গতিকে চৌধুৰীয়ে কথাবোৰ জানিলে তেওঁ ঘৰৰ পৰিস্থিতি চিজিল কৰিব পাৰিব। ঠিকেই, আপুনিতো সকলো কথা এতিয়া গম পালে। যি হল হৈ গল, এতিয়া একো উপায় নাই। কাকো দুখ দিও লাভ নাই। এখেত আৰু কেতিয়াও সলনি হ'ব নোৱাৰে। আজি অতদিনে আপুনি এখেতক সলনি কৰিব নোৱাৰিলে। এতিয়া মইনো কেনেকৈ পাৰিম কওকচোন? মোৰ লগত এখেত থাকিলে এখেতৰ জীৱনটোহে ধ্বংস হ'ব, আৰু মোৰ কাৰণে আনৰ জীৱন ধ্বংস হোৱাটো মই নিবিচাৰো ককা। গতিকে মই ভাবিছো আমি বেলেগে বেলেগে থকাই ভাল। এখেতে শ্ৰুতিৰ লগত জীৱনটো পাৰ কৰিব খোজে, গতিকে সেয়ে হওক। মই মাজত নুসুমাও। মই ভাবিছো মই এইখন ঘৰ এৰি গুচি যাম। আপুনি অনুমতি দিব বুলি আশা কৰিলো ককা। আপোনাৰ অনুমতি অবিহনে মই একো পদক্ষেপ নলওঁ। এতিয়া আপুনিয়ে ভাবক মই কি কৰাটো উচিত। কিন্তু তুমি অকলে অকলে জীৱনটো কেনেকৈ পাৰ কৰিবা? তোমাৰ এই সিদ্ধান্তত মই জানিব যে কেনেকৈ অনুমতি দিওঁ। মোৰ ছোৱালীজনীক দিব বিচৰা নাছিলো। মোৰ ছোৱালীজনীক ভাল কৰিব নোৱাৰিলো কি হ'ল? এতিয়া অৰুন্ধতীৰ জীৱনটো যাতে বেয়া নহয় তাকেই চেষ্টা কৰিছো। মই আগতে কথাবোৰ জনা নাছিলো, কিন্তু এতিয়া কথাবোৰ জনাৰ পাছত ইয়াত থকাটো মোৰ বাবে অসম্ভৱ হৈ পৰিছে ককা। দয়া কৰি
দয়া কৰি মোক যাবলৈ অনুমতি দিয়ক ককা। মই মোৰ নাতিটোৰ সুখৰ বাবে তোমাক যাবলৈ ক'লে মানুহে মোক স্বাৰ্থপৰ বুলি নকবনে? এনেও মই ইমান দুখ পাইছো। মই অনুমতি দিয়া বুলি ক'লে আন 10 জনে মোক গৰিহণা নিদিবনে? মই আপোনাৰ গাত কোনোদিনে দুখ নিদিওঁ ককা। বায়ে মোক নিজৰ লগত ৰাখিম বুলি কথা দিছে, গতিকে মই ভাবিছো বাৰ লগত থাকি মোৰ জীৱনটো নতুনকৈ আৰম্ভ কৰিম। এনেও ইয়াত থাকিলে মই সকলোৰে পূজা হৈহে থাকিব লাগিব ককা। মই আগতে কথাবোৰ জনা নাছিলো, কিন্তু এতিয়া কথাবোৰ জনাৰ পাছত ইয়াত থকাটো মোৰ বাবে অসম্ভৱ হৈ পৰিছে ককা। দয়া কৰি মোক যাবলৈ অনুমতি দিয়ক ককা। হ'ব, তুমি যোৱা গৈ যোৱা। বাৰে বাৰে তোমালোকৰ লগত অশান্তি হৈ থকাটো ভাল হোৱা নাই। যদি এইখন ঘৰ এৰি এই সম্পৰ্ক বিচ্ছেদ কৰিলে জীৱনটো সুখৰ হয়, তেতিয়াহ'লে তোমাৰ সুখৰ বাবে মই অনুমতি দিম। ধন্যবাদ ককা। মই আজিয়ে যামগৈ। আপুনি? হয়, কি খবৰ গায়ত্ৰী? বা আজি সকলো ঘৰতে আছে। বাবা প্ৰণৱ, কি খবৰ? আপুনি আমাৰ ঘৰলৈ কিয় আহিছে? কিয়? আপোনাক মই চিনি পাবলৈ বাকী নাই। আপুনি এনেকৈ আমাৰ ঘৰলৈ আহিলে দেউতাই অশান্তি পায়। অশান্তিটো পাবই। মই মানুহটোৱেই তেনে, কি কৰিবা? আৰু এতিয়াতো নিজকে সলনি কৰা বয়সো মোৰ নাই। কিন্তু এটা কথা, ঘৰলৈ অহা অতিথি সাক্ষাৎ ভগৱান। ভগৱানক এনেকুৱা ব্যৱহাৰ কৰিব নাপায়। বাৰু, আপুনি কি কাৰণে এইখন ঘৰলৈ আকৌ আহিবলগীয়া হ'ল সেই কথাটো কওক। কাৰণ কি হ'ব পাৰে? কাৰণ এটাই, ভোগজানৰ সেই মাটিডোখৰৰ কাৰণে তেখেত আমাৰ ঘৰলৈ আহিছে। কিন্তু মনত ৰাখিব খাউন ডাঙৰীয়া, আপোনাৰ সেই মাটিডোখৰৰ আশা কেতিয়াও পূৰণ নহয়।
আপোনাৰ সেই আশা লগত যাব মই আপোনাৰ সেই আশা কেতিয়াও পূৰণ হ'বলৈ নিদিওঁ